আজি আমি অৰেল লেংগুৱেজ ডেভেলপমেণ্ট অথবা মৌখিক ভাষাৰ বিকাশৰ বাবে এটি গেম খেলিম আৰু গেমটো এনেকুৱা আমি এটা কাহিনী বনাম ইয়াতে কাহিনী ষ্টাৰ্ট কৰিম এটা সাধু হ'ব কিন্তু কাহিনীটো আমি কি হ'ব কোনো নাজানো মই এটা বাক্যৰে সেই সাধুটো আৰম্ভ কৰিম আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু শেষত গৈ সাধুটো শেষ হ'বগৈ কিন্তু সাধুটো কি হ'ব আমি কোনো নাজানো ঠিকে আছে আমি আৰম্ভ কৰোঁ মই প্ৰথম বাক্যটো কৈ দিছোঁ যে এখন হাবিত এজোপা ডাঙৰ তেতেলী গছ আছিল তেতেলী গছজোপাত এদিন এটা বান্দৰ আহি তেতেলী ছিঙি খালে ধুনীয়া তাৰপিছত তেতেলী গছজোপাৰ মালিকে বান্দৰটোক তেতেলী খাই থকা দেখিলে ধুনীয়া তেতিয়া বান্দৰটোৱে দৌৰি দৌৰি ঘৰ পালে বান্দৰ দৌৰি দৌৰি গৈ ঘৰ পালেগৈ বঢ়িয়া এইবাৰ তোমাৰ পাল বান্দৰ বন্ধুটোক ক'লে যে মোক মানুহকেইটাই দৌৰাই পঠিয়াইছে ধুনীয়া এই গছজোপাত মানুহে জিৰণি লয় গছজোপা তলত মানুহে জিৰণি লয় গছজোপাত ভাটৌ চৰাইৰ পোৱালি আছিল গছজোপাত ভাটৌ চৰাইৰ পোৱালি আছিল ধুনীয়া আৰু গছজোপাত চৰাই চিৰিকটি থাকে গছজোপাত বেলেগ বেলেগ চৰাই চিৰিকটি থাকে বান্দৰটোৱে খঙতে ভালুকেইটাক লৈ আনিলে তেতেলী গছজোপি বান্দৰে কাটি পেলালে বান্দৰে গছজোপা কাটি পেলালে গছজোপা কাটি পেলোৱাৰ ফলত ভাটৌ পোৱালিকেইটা তলত পৰি গ'ল ধুনীয়া মানুহজনৰ ভাটৌ চৰাই হোৱা বান্দৰে গছডাল কাটি পেলোৱাৰ কাৰণে ভাটৌ চৰাই হোৱা মৰি পৰিলে চৰাইখিনি মৰি গ'ল এইবাৰ সেই গছজোপাৰ মালিকে বান্দৰক মাৰিবলৈ গাঁৱৰ মানুহক মাতিলৈ আহিলে গছজোপাৰ মালিকে ভাটৌ পোৱালিকেইটাক দেখি তেওঁলোকৰ ঘৰলৈ লৈ গ'ল তাৰপিছত গছজোপাৰ মালিকে বান্দৰক দৌৰাই দৌৰাই ঘৰলৈ পঠিয়াই দিলে তেনেতে চৰাই মাকে দেখিলে কি মোৰ পোৱালি সোপাটো নাই দেখোন মানুহটোৱে ভাটৌ পোৱালিখিনিক লৈ পেলাই বহুত ডাঙৰ কৰিলে পোৱালিবোৰ ডাঙৰ হোৱাৰ ফলত পোৱালিবোৰে আকৌ কণী পাৰিবলৈ ধৰিলে এতিয়া সাধুটো শেষ কৰিব লাগিব এতিয়া মোৰ পাল হয়নে এতিয়া ভাটৌবোৰ ডাঙৰ হ'ল যদিও সিহঁতে আগৰ দৰে থাকিবলৈ এজোপা ডাঙৰ গছ নাপালে সেইকাৰণে আমি গছ কাটিব নালাগে এতিয়া কেনেকুৱা লাগে সাধু ভাল লাগিছেনে ঠিক আছে থেংক ইউ